ৰাজ্যৰ বিভিন্ন প্ৰান্তত দল সংগঠনৰ কা বিৰোধী প্ৰতিবাদ। লখিমপুৰতো বৃহস্পতিবাৰে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ। নগৰৰ মাজমজিয়াত আছুৰ কলা পতাকা উত্তোলন কৰি কা বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। তৃণমূল কংগ্ৰেছ লখিমপুৰ জিলা সমিতিয়েও কা বাতিলৰ দাবীত লখিমপুৰ জিলা তৃণমূল কংগ্ৰেছ কমিটি কাৰ্যালয়ৰ সন্মুখত কা প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। সমান্তৰালকৈ কৃষক মুক্তি সংগ্ৰাম সমিতিয়েও জনতা হোটেলৰ সন্মুখতে হাতে হাতে বেনাৰ পোষ্টাৰ আদি লৈ কা বাতিলৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠন কেইটাই জানিবলৈ দিয়ে যে যেতিয়ালৈ কা বাতিল নহব তেতিয়ালৈকে ৰাইজৰ সহযোগত এই আন্দোলন চলি থাকিব। এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, এই ভাৰতৰ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত জাতিৰ ভিত্তিত ধৰ্মৰ ভিত্তিত কি কাৰণে RSS বিজেপিয়ে হিন্দু বাংলাদেশীক নাগৰিকত্ব দিব বিচাৰিছে তাৰ জবাব অসমৰ ৰাজ্যক দিব লাগিব, ভাৰতবৰ্ষৰ ৰাজ্যক দিব লাগিব। আজি অকল হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গাদীখন সুৰক্ষা কৰাৰ স্বাৰ্থত, অকল নিজৰ RSS বিজেপিক তৈলমৰ্দন কৰাৰ স্বাৰ্থত, নৰেন্দ্ৰ মোদীক তৈলমৰ্দন কৰাৰ স্বাৰ্থত এই অবৈধ বিদেশী যি নাগৰিকত্ব এই আইনখন একেটা সমৰ্থন কৰা পৰিলক্ষিত হৈছে। অসমীয়া জাতি আজি এই নাগৰিকত্ব আইনখন যদি অবৈধ বিদেশী যদি বুজা লয় তেতিয়াহ'লে অসম দ্বিতীয় এখন মণিপুৰলৈ পৰিণত হ'ব। আপোনালোকে জানে মণিপুৰৰ ট্ৰাইবেল ত্ৰিপুৰীসকলে আজি কেনেকৈ সংখ্যালঘুত পৰিণত হ'ল আপোনালোকে ভালদৰে জানে। আজি হিমন্ত বিশ্ব শৰ্মা জানে, আজি নৰেন্দ্ৰ মোদী RSS বিজেপিয়ে জানে। অকল বিজেপিৰ ভোট বেংকৰ সুৰক্ষাৰ স্বাৰ্থত এই অবৈধ বিদেশীৰ পূজা ইয়াত জাপি দিব বিচাৰিছে। অসমীয়া ৰাইজৰ আদালতত একেলোকৰ এই অবৈধ বিদেশী কেতিয়াও আমি মানি নলওঁ, স্পষ্ট কথা। আৰু যদি RSS বিজেপিয়ে যদি অবৈধ নাগৰিকত্ব বিদেশী যদি দিব বিচাৰিছে অসমীয়া জাতিয়ে কিন্তু এই বিদেশীৰ কেতিয়াও বুজা নলওঁ। আৰু যদিহে দিয়ে তেতিয়াহ'লে আমাৰ এই অসমীয়া জাতি কিন্তু ক্ষান্ত হৈ নাথাকিব। আজি আমি অসমৰ জনগণক, অসমীয়া ৰাইজক আহ্বান জনাইছোঁ, কাৰ বিৰুদ্ধে স্বতঃস্ফূৰ্তভাৱে মোৰ ৰাজ্য ওলাই আহিব লাগে, ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ হ'ব লাগে। এই গণতান্ত্ৰিক আন্দোলনৰ প্ৰতি যদি BJP RSS যদি বুজি নাপায় তাৰ প্ৰত্যুত্তৰ কিন্তু অসমীয়া ৰাইজে দিবলৈ আজু আছে। আৰু স্পষ্ট কথা, অবৈধ বিদেশী নাগৰিকত্ব এই কাখন বলবৎ কৰা বিজেপি চৰকাৰৰ বিৰুদ্ধে আগন্তুক লোকসভা নিৰ্বাচনত ইয়াৰ যুদ্ধ কিন্তু অসমীয়া ৰাইজ, ভাৰতবৰ্ষৰ ৰাইজে কিন্তু একেলোকক দিব। লখিমপুৰৰ পৰা ৰাহানুদ্দিন আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।